সকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' বন্ধুসকল এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক প্ৰধানমন্ত্ৰী আৱাস যোজনা 2024 সম্পৰ্কে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য জনাব চেষ্টা কৰিম। বন্ধুসকল প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্টত আপোনাৰ নাম আছে নেকি? যদি আছে আপোনাৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট, কিয়নো এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক যথেষ্ট ভাল খবৰ জনাব চেষ্টা কৰিম যি প্ৰধানমন্ত্ৰী আৱাস যোজনা 2024 সংক্ৰান্তত হ'ব। অহা ফেব্ৰুৱাৰীৰ ভিতৰত লাভ কৰিব আপুনি পকী ঘৰ আৰু এইসকল হিতাধিকাৰীয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনা 2024ৰ অধীনত পকী ঘৰ লাভ কৰিব। কোনসকল হিতাধিকাৰীয়ে কিমান হিতাধিকাৰীয়ে এই পকী ঘৰ লাভ কৰিব এই সংক্ৰান্তত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য সদৰি কৰিছে। সেই তথ্যখিনি আপোনালোকক জনাব চেষ্টা কৰিম। বন্ধুসকল মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটা ফ'ল' দি ল'ব। আহক বন্ধুসকল আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। প্ৰধানমন্ত্ৰী আৱাস যোজনা 2024 সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ তথ্য সদৰি কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নতুন বৰ্ষৰ আৰম্ভণিতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনে কিছু তথ্য সদৰি কৰিছে যি তথ্যখিনিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলৰ মনত আনন্দৰ লহৰ তুলিছে। অহা ফেব্ৰুৱাৰীৰ ভিতৰত পকী ঘৰ লাভ কৰিব এইসকল হিতাধিকাৰীয়ে। নৱবৰ্ষৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিলে কেইবাটাও আশাৰ খবৰ। এই খবৰবিলাকৰ ভিতৰত আছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ সংক্ৰান্তত এটি ডাঙৰ খবৰ। আশা প্ৰত্যাশাৰ মাজেৰে আৰম্ভ হ'ল নতুন এটা বছৰ। পোৱা নোপোৱাৰ মাজতে বিদায় ল'লে 2024 বৰ্ষ। নতুন পৰিকল্পনা নতুন উদ্যমেৰে প্ৰতিগৰাকীয়ে লাভ কৰিছে 2024 বৰ্ষটো। 1 জানুৱাৰীৰ দিনাই ৰাজ্যবাসীলৈ বহু আশা পৰিপূৰ্ণ খবৰ দিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 2024 বৰ্ষত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ পৰা কি লাভ কৰিব আপুনি? এই সংক্ৰান্তত যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য আছে। আপোনালোকক এই ভিডিঅ'টোত মই কেৱল জাষ্ট প্ৰধানমন্ত্ৰী আৱাস যোজনা সম্পৰ্কে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰা তথ্যখিনি জনাব চেষ্টা কৰিম। 6 লাখ লোকলৈ চৰকাৰী ঘৰ। 28 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ 6 লাখ জনতাক বিনামূলীয়াকৈ ঘৰ দিয়াৰ পৰিকল্পনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। বন্ধুসকল দেখিব পাইছে 6 লাখ লোকলৈ চৰকাৰী ঘৰ আগবঢ়াব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই পৰিকল্পনা লোৱা বুলি জানিব দিছে। ফেব্ৰুৱাৰী মাহৰ ভিতৰত 6 লাখ হিতাধিকাৰীক বিনামূলীয়া ঘৰ দিয়াৰ পৰিকল্পনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। গতিকে PM কিষাণ আঁচনিৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ লিষ্টত যদি আপোনাৰ নাম আছে আপুনি অহা 2 মাহৰ ভিতৰত আপোনাৰ ঘৰটো আপুনি লাভ কৰিব। 28 ফেব্ৰুৱাৰীৰ পূৰ্বে 6 লাখ লোকে বিনামূলীয়া ঘৰ লাভ কৰিব বুলি ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ হিতাধিকাৰী হয় আপোনাৰ কাৰণে ভিডিঅ'টো অত্যন্ত ইম্পৰ্টেণ্ট, কিয়নো 2 মাহৰ ভিতৰত আপুনি আপোনাৰ ঘৰটো লাভ কৰিব গৈ আছে। 6 লাখ লোকলৈ চৰকাৰী ঘৰ আগবঢ়াব অসম চৰকাৰে। 28 ফেব্ৰুৱাৰীৰ পূৰ্বে ৰাজ্যৰ 6 লাখ জনতাক বিনামূলীয়া ঘৰ দিবলৈ পৰিকল্পনা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বন্ধুসকল ভিডিঅ'টো আপোনাৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো সংক্ৰান্তত আপোনালোকৰ কিবা মতামত থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ এৰিছোঁ, ধন্যবাদ।